afternoon everyone. আশা কৰো সকলো ভালে আছে আৰু ভালকে পঢ়া শুনা কৰি আছে। তো আজিৰ আমাৰ যেটো ক্লাস আছে হেতু আমি লম আমাৰ একাউন্টেন্সিৰ পাৰ্টনাৰশ্বিপৰ ওপৰত আৰু পাৰ্টনাৰশ্বিপৰ এটা পাৰ্টিকুলাৰ টপিক হেতুৰ নাম হৈছে এডমিশন অফ আ পাৰ্টনাৰ। এতিয়া এখন পাৰ্টনাৰশ্বিপ ফৰ্মত যেতিয়া পাৰ্টনাৰ্স বিলাকে কাম কৰি আছে এনেকুৱা এটা সিচুৱেশন আৰাইজ হ'ব পাৰে য'ত এক্সট্ৰা ক্যাপিটাল দৰকাৰ হ'ব পাৰে বা বেলেগ বেছি ওয়াৰ্কলোডৰ কাৰণে আৰু এটা এক্সট্ৰা এসিস্টেন্স দৰকাৰ হ'ব পাৰে। তো তেনেকুৱা সিচুৱেশনত কি হয় আমি কিছুমান এনেকুৱা ডিসিশন ল'ব লাগাত পৰে য'ত আমি যিমানখিনি এক্সিস্টিং আছে তাতকে আমি নতুন পাৰ্টনাৰ এজনক এডমিট কৰিবলগীয়া হ'ব পাৰে। সো মানে পাৰ্টনাৰশ্বিপৰ যেটো এই টপিক এটো আজি আমি ডিটেইলছত চাম। সো লেটস স্টাৰ্ট। ফাৰ্স্ট আমি জানি লওঁ এডমিশন অফ আ পাৰ্টনাৰ কি হয় কেনেকে হয়। এতিয়া পাৰ্টনাৰশ্বিপ ফৰ্ম এখন কৰিবলে পাৰ্টনাৰ্স কেটাৰ মাজত এখন পাৰ্টনাৰশ্বিপ ডিড লাগে, মানে এগ্ৰিমেন্ট এটা লাগে, whether it is written or oral। এতিয়া written যদি হয় পুৰা প্ৰপাৰ আমাৰ ষ্টেম্প পেপাৰত যদি হয় নন জুডিশিয়াল ষ্টেম্প পেপাৰত তেতিয়া হলে সেইখনক পাৰ্টনাৰশ্বিপ ডিড বুলি কয়। আৰু পাৰ্টনাৰশ্বিপ ডিডখনত each and every rule পাৰ্টনাৰশ্বিপ ফৰ্মখন কেনেকে চলিব, পাৰ্টনাৰ্স কেটাৰ নিজৰ মাজত বস্তুবিলাক কেনেকে শ্বেয়াৰ কৰিব সব বস্তু তাতে মেনশন থাকিব। ঠিক আছে। এতিয়া এডমিশন এটা নতুন পাৰ্টনাৰক এডমিট কৰাৰ সময়ত সেই পাৰ্টনাৰশ্বিপ ডিডখনতে ফাৰ্স্টতে চেঞ্জেস খিনি আহিব। তাৰ মানে বস্তুটো কি হ'ল যে আগতে দুজন পাৰ্টনাৰ আছিলে, সেই পাৰ্টনাৰ দুজনৰ মাজত পুৰণা যিখন পাৰ্টনাৰশ্বিপ ডিড আছিলে বা পাৰ্টনাৰশ্বিপৰ এগ্ৰিমেন্ট আছিলে হেতু নাল এণ্ড ভইড হৈ যাব, কেনসেল হৈ যাব। আৰু নতুন পাৰ্টনাৰজন এডমিট হোৱাৰ পিছত তিনটা পাৰ্টনাৰ হৈ গ'ল। এতিয়া সেই তিনটা পাৰ্টনাৰৰ মাজত নতুনকে আকৌ এটা পাৰ্টনাৰশ্বিপ এগ্ৰিমেন্ট এটা বনাব লাগিব। সো এতিয়া এডমিশনৰ ক্ষেত্ৰত কোনটো সেকশন এপ্লিকেবল হয়? সেকশন 31 অফ দি ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932। সো সেকশন 31ৰ মতে মেনশন কি কৰা আছে যে যদি এজন নতুন পাৰ্টনাৰক এডমিট কৰিবলৈ লাগে তেতিয়া হলে the all consent of all the partners লাগিব। অকল এজন পাৰ্টনাৰৰ ওপৰত ডিসিশনত নতুন পাৰ্টনাৰজনক এডমিট কৰিব নোৱাৰে। সো a new partner can be introduced into the firm only after the consent of all the partners and the new partner shall not be liable for any debts incurred by the firm before he became a partner। তাৰ মানে পাৰ্টনাৰজন এডমিট কৰাৰ আগতে ফৰ্মখনৰ যি লাইবিলিটিজ আছিলে তাৰ কাৰণে নতুন পাৰ্টনাৰজন লায়েবল নহয় বা তেওঁ ৰেসপন্সিবল নহয়। ঠিক আছে। নেক্সট আহিলে এডজাষ্টমেন্টস অন এডমিশন অফ আ পাৰ্টনাৰ। এজন পাৰ্টনাৰক এডমিট কৰাৰ লগে লগে অলৰেডি যেটো ক'লো আগৰ যিখন পাৰ্টনাৰশ্বিপ ডিড বা পাৰ্টনাৰশ্বিপ এগ্ৰিমেন্ট আছিলে সেইখন টোটালি কেনসেল হৈ যাব আৰু নতুন পাৰ্টনাৰজনক এডমিট কৰাৰ পিছত আকৌ এখন নতুন পাৰ্টনাৰশ্বিপ বনোৱা হ'ব বা এগ্ৰিমেন্ট এখন বনোৱা হ'ব। তো সেইটো কৰাৰ লগে লগে অকল যে সেই এগ্ৰিমেন্টখন চেঞ্জ কৰিছো হেতু নহয়, আমাৰ বুকস অফ একাউন্টছত ফৰ্মখনৰ বুকস অফ একাউন্টছত যিমানখিনি বস্তু আছিলে তাতে কিছুমান এনেকুৱা ৰেকৰ্ডিং আছে বা এনেকুৱা কিছুমান আইটেমছ আছে যিবিলাকত ইম্পেক্ট পৰে। সেই ইম্পেক্ট পৰাৰ কাৰণে গোটেই বুকস অফ একাউন্টছখন চেঞ্জ কৰিব লাগাত পৰে। ঠিক আছে। তো বুকস অফ একাউন্টছত মেইনলি আমাৰ কি বস্তুত ইম্পেক্ট পৰে? ফাৰ্স্টটো হৈছে নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'। আগতে দুজন পাৰ্টনাৰে সে সাপোজ ইকুৱেলি প্ৰফিট শ্বেয়াৰ কৰি আছিলে, সে এটা বছৰত 10,000 টকা প্ৰফিট হৈছিলে, 10,000টো দুজন পাৰ্টনাৰে ইকুৱেলি 5,000 ভগাই ললে। কিন্তু এতিয়া নতুন পাৰ্টনাৰ এজন আহাৰ লগে লগে যদি সেম 10,000টো থাকে তেতিয়া যদি তিনজন পাৰ্টনাৰৰ মাজত ভাগ হৈ যায় 10,000টো তো তেতিয়া হলে অলমোস্ট 3,300 সামথিং কে পৰিব। তো বস্তুটো কি হ'ল আগতে যিজন পাৰ্টনাৰে 5,000 টকা পাই আছিলে সেম প্ৰফিট এমাউন্টৰ পৰা এতিয়া নতুন পাৰ্টনাৰজন এডমিট হৈ যোৱাৰ কাৰণে তেওঁৰ প্ৰফিটৰ যিটো শ্বেয়াৰ আছে সেইটো কমি যাব। ঠিক আছে। তো সেই কাৰণে আমি নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'টো ক্যালকুলেট কৰিব লাগে। সেকেন্ড, স্যাক্ৰিফাইসিং ৰেচিঅ'। স্যাক্ৰিফাইসিং ৰেচিঅ'টো কি হয়? নতুন পাৰ্টনাৰজন আহাৰ কাৰণে যিটো সেই পুৰণা পাৰ্টনাৰজনৰ প্ৰফিট শ্বেয়াৰটো কমি গ'ল। আগতে 5,000 পাই আছিলে এতিয়া 3,300 পাই আছে। তো সেই যে তেওঁৰ নিজৰ প্ৰফিট খিনি যে কমি গ'ল সেইখিনি তেওঁক স্যাক্ৰিফাইস কৰা বুলি ক'লে। তাৰ মানে নতুন পাৰ্টনাৰজন আহাৰ কাৰণে তেওঁৰ শ্বেয়াৰটো আগতকে কমাই পালে, তাৰ মানে নতুন পাৰ্টনাৰজনৰ কাৰণে স্যাক্ৰিফাইস কৰি দিলে।
তো পুৰণা পাৰ্টনাৰ দুজনৰ মাজত সেইখিনি সিহঁত দুজনে যিমানখিনি চেক্ৰিফাইচ কৰিলে সেই দুটা মিলি পেলাই আমাৰ চেক্ৰিফাইচিং ৰেচিঅ' ওলাব। নেক্সট আহিলে আমাৰ ট্ৰিটমেণ্ট অফ গুডউইল। এতিয়া যেনেকে আমি এটা পইণ্টত পাইছিলো ছেকশ্যন 31ত যে নতুন পাৰ্টনাৰজন ফৰ্মখনৰ পুৰণা লাইবিলিটিজৰ কাৰণে ৰেছপন্সিবল নহয়। ছেম ৱে পুৰণা ফৰ্মখনে নিজৰ যিটো গুডউইল ক্ৰিয়েট কৰি থৈছে বা নিজৰ এটা ভাল নাম ক্ৰিয়েট কৰি থৈছে নিজৰ কষ্টৰ বিনিময়ত কৰিছে। তো সেই কষ্টখিনিৰ ওপৰত যিটো নাম কামাইছে সেইটোৰ ওপৰতো নতুন পাৰ্টনাৰজনৰ কোনো ৰাইট নাই। ঠিক আছে? তো সেইকাৰণে অলৰেডি বিল্ড নাম এটা লৈ থকাৰ কাৰণেহে নতুন পাৰ্টনাৰজন আহিছে। তো নতুন পাৰ্টনাৰজনে পুৰণা পাৰ্টনাৰ্ছখিনিক সেই গুডউইলৰ কাৰণে কম্পেনচেশ্যন এটা দিব লাগে। ঠিক আছে? তো সেইকাৰণে আমি গুডউইলৰো ট্ৰিটমেণ্ট কৰা আৰু গুডউইল ওলোৱাৰো কিছুমান মেথডছ আছে সেইবিলাকো আমি চাম। নেক্সট আহিলে ট্ৰিটমেণ্ট অফ ৰিজাৰ্ভছ অৰ একিউমুলেটেড প্ৰফিট এণ্ড লছ। যদি ফৰ্মখনৰ অলৰেডি এক্সিষ্টিং কিবা একিউমুলেটেড প্ৰফিট বা লছ আছে বা ৰিজাৰ্ভ আছে সেইখিনি কেনেকে পাৰ্টনাৰ্ছ কেইটাৰ মাজত এডজাষ্ট হ'ব। নেক্সট ৰিভেলুৱেশ্যন অফ এছেটছ এণ্ড লাইবিলিটিজ। ৰিভেলুৱেশ্যন মানে এটা এক্সিষ্টিং বস্তু যাক আকৌ ৰিএছেছ কৰা হৈছে বা ৰিভেলিউ কৰা হৈছে কাৰেণ্ট চিটুৱেশ্যনৰ ওপৰত বেছ কৰি। এতিয়া নতুন পাৰ্টনাৰজন যেতিয়া এডমিট হৈছে তেতিয়া যদি এনেকুৱা চিটুৱেশ্যন হৈছে যে যিটো আমি অলৰেডি বুকছত ৰেকৰ্ড কৰি থৈছোঁ এছেটছ আৰু লাইবিলিটিজৰ ভেলিউ আৰু বৰ্তমান মাৰ্কেটত যিটো প্ৰাইচ হৈ আছে বা পাৰ্টনাৰজন অহাৰ কাৰণে যদি কিবা চেঞ্জ হৈছে সেই গোটেইখিনি আমি আকৌ এবাৰ কেলকুলেট কৰিব লাগিব। কেলকুলেট কৰি পেলাই যদি এছেটছ বা লাইবিলিটিজৰ ভেলিউ বাঢ়া কমা হৈছে সেই বাঢ়া কমাখিনি আমি এডজাষ্ট কৰি পেলাই আমাৰ বুকছত ৰেকৰ্ড কৰিব লাগিব। ঠিক আছে? আৰু লাষ্ট যিটো পইণ্ট হৈছে সেইটো হৈছে এডজাষ্টমেণ্ট অফ কেপিটেলছ টু প্ৰপৰ্চন দেম উইথ দ্য নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'। এইটো চবতে মেণ্ডেটৰী নহয় বাট কিছুমান পাৰ্টনাৰশ্বিপ ফৰ্মত পাৰ্টনাৰ্ছবিলাকে ডিচাইড কৰিব পাৰে যে আমাৰ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' যিটো হয় সেইখিনিৰ মানে ইকুৱেল কৰি পেলাই আমি আমাৰ কেপিটেলখিনি দিম। বোলে কেপিটেল বেছি দি আছোঁ কিন্তু প্ৰফিট শ্বেয়াৰ কম পাই আছোঁ বা কোনোবাই কেপিটেল বহুত কম দি আছে প্ৰফিট শ্বেয়াৰ বহুত বেছি পাই আছে যাতে সেইটো নহয়। সেইটো যাতে প্ৰপৰ্চন হৈ থাকে যিমান প্ৰফিট পাইছে ইন ছেম প্ৰপৰ্চন সিহঁতে কেপিটেলটো ইনভেষ্ট কৰিব। ঠিক আছে? তো এইকেইটাই চিটুৱেশ্যন আছে তাৰে আমি আজি কেইটামান চিটুৱেশ্যন চাম। তো ফাৰ্ষ্টটো আহি গ'ল আমাৰ কেলকুলেশ্যন অফ নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'। এতিয়া নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' মানেতো আমি গম পালোঁ নতুন পাৰ্টনাৰজনক এডমিট কৰাৰ লগে লগে সিহঁতৰ মাজত যিটো প্ৰফিটৰ ভাগ হৈছিলে আগতে সেইটো চেঞ্জ হৈ যাব। তো সেই বস্তুটোৱে আমি কেলকুলেট কৰি উলিয়াব লাগিব এজ পাৰ দ্য ইনফৰ্মেশ্যন এভেইলেবল উইথ আছ। ঠিক আছে? So when a new partner is admitted to the firm, he is entitled to get a share of the profit of the firm. So the old partners gives a portion of their share of profit to the new partner. And due to this arrangement, there arises a need to calculate a new profit sharing ratio among the old partners and the new partner. গোটেইখিনি মিলাই পেলাই আমাৰ নতুন এটা ৰেচিঅ' উলিয়াব লাগে। তো নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' কেলকুলেট কৰাৰ আমাৰ 4টা মেথড আছে বা 4টা চিটুৱেশ্যন আছে। সেই চিটুৱেশ্যন মতে আমি আমাৰ কেলকুলেশ্যনখিনি অকণমান ভেৰি কৰিম। ঠিক আছে? কাৰণ ইনফৰ্মেশ্যনটো আমাক কুৱেশ্যনত কেনেকৈ দিব আমি নাজানো। তো কুৱেশ্যনটো যেতিয়া আমি এটেম্প্ট কৰিম তো ইনফৰ্মেশ্যন চাই পেলাই কিমানখিনি আমি বেলেগ বেলেগ মেথড এপ্লাই কৰিব পাৰোঁ বা সেই পাৰ্টিকুলাৰ চিটুৱেশ্যনটোত কোনটো পদ্ধতিৰে কৰিলে আমাৰ আনচাৰ ওলাব সেইখিনি আমি জানিম। তো মেইনলি আমাৰ 4টা চিটুৱেশ্যন আছে। ঠিক আছে? তো ফাৰ্ষ্ট চিটুৱেশ্যনটো হৈছে when the old profit sharing ratio of the old partners and the new share of the partner is given. তাৰমানে পুৰণা পাৰ্টনাৰ্ছ কেইটাৰ যিটো অলৰেডি সিহঁতে শ্বেয়াৰ কৰি আছে প্ৰফিট সেই ৰেচিঅ'টো মেনশ্যন আছে কুৱেশ্যনটোত আৰু নতুন পাৰ্টনাৰটোৱে পাৰ্টনাৰশ্বিপ ফৰ্মখনত কিমানখিনি ভাগ পাব সেই বস্তুটো মেনশ্যন কৰা আছে। তো তাৰ কাৰণে আমি এটা এক্সাম্পলেৰে বুজিব চেষ্টা কৰোঁ। A and B are partners sharing profit in the ratio of 3:2. C is admitted as a new partner for 1/5 share in future profits. তাৰমানে পুৰণা পাৰ্টনাৰ্ছ দুটাৰ যিটো ৰেচিঅ' আছে প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' সেইটো আমাক দিয়া আছে প্লাছ নতুন পাৰ্টনাৰজনে ফিউচাৰ প্ৰফিটত কিমান শ্বেয়াৰ পাব সেই শ্বেয়াৰটো মেনশ্যন কৰা আছে। আমাৰ ইনফৰ্মেশ্যন অকল এইখিনিয়ে আছে। ঠিক আছে? তো এইটো যদি ইনফৰ্মেশ্যন হয় তো ফাৰ্ষ্টতে আমি গম পাব লাগিব যে আমাৰ ফিউচাৰ প্ৰফিট কিমান হ'ব।
ফিউচাৰ প্ৰফিটটো গম পোৱাৰ পিছতহে আমি নিউ প্ৰফিটটো উলিয়াব পাৰিম আৰু ফিউচাৰ প্ৰফিট কিমান হ'ব এইটো আমাৰ হাতত নাই। তো এনেকুৱা চিটুৱেশ্যনত আমি কি কৰিব লাগিব, আমি assume কৰিব লাগিব that let future profit be 1, ঠিক আছে? তাতে নতুন পাৰ্টনাৰ চিৰ শ্বেয়াৰ কিমান, 1/5। এতিয়া তাৰ মানে পুৰণা পাৰ্টনাৰ্ছ কেইটাৰ কাৰণে প্ৰফিট কিমান বাকী থাকিলে, share of old partners 1 minus 1/5 is equal আমাৰ 4/5। তো ৰিমেইনিং পাৰ্টনাৰ্ছ কেইটাৰ যিটো শ্বেয়াৰ হৈছে সেইটো হৈছে 4/5। এতিয়া ৰেচিঅ' উলিয়াবলৈ ইণ্ডিভিজুৱেলি আমি উলিয়াব লাগিব। তো চিৰ শ্বেয়াৰটোতো আমি জানোৱে এইটো 1/5। এতিয়া বাকী পাৰ্টনাৰ দুটাৰ আমি এক্সট্ৰাকে কেলকুলেট কৰিব লাগিব। কেনেকে কৰিম, এই 4/5টো আমি পুৰণা পাৰ্টনাৰ দুটাক 3:2 ৰেচিঅ'ত ভগাই দিম। ঠিক আছে? তো ফিউচাৰ প্ৰফিট ইহঁতৰ কাৰণে এ আৰু বিৰ কাৰণে আছে 4/5। তো এৰ শ্বেয়াৰ হৈছে 4/5ৰ তাৰ যিটো ৰেচিঅ' আছে, প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' আছে 3/5। আৰু বিৰ যিটো শ্বেয়াৰ আছে সেইটো হৈছে 4/5ৰ 2/5। আমাৰ আনসাৰ হৈছে 12/25 আৰু ইফালে 8/25। আৰু চিৰ শ্বেয়াৰ আছিলে আমাৰ 1/5। তো এনেকুৱা চিটুৱেশ্যনত ফ্ৰেকশ্যনৰ ক্ষেত্ৰত আমাৰ ৰেচিঅ' এটা উলিয়াবলে প্ৰথমতে আমি আমাৰ ডিনমিনেটৰটোক ইকুৱেল কৰিব লাগিব, মানে লাইক ফ্ৰেকশ্যনলৈ লৈ আনিব লাগিব, তেতিয়াহে আমি ৰেচিঅ' এটা ফৰ্ম কৰিব পাৰিম। তো চিৰ শ্বেয়াৰৰ কাৰণে 1/5 আছে, তো চিৰ ডিনমিনেটৰটো ইকুৱেলাইজ কৰিবলৈ আমি 5 দি মাল্টিপ্লাই কৰিম। তো এইটো হৈ যাব 5/25। এতিয়া আমাৰ ডিনমিনেটৰ বা বেছটো যেতিয়া চিমিলাৰ আছে, তো আমাৰ নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' হৈ যাব 12:8:5। চিম্পল, মেথডটো ইমান কমপ্লিকেটেড নহয়। চ' নেক্সট আমি ছেকেণ্ড মেথডটোলৈ যাওঁ। চ' ছেকেণ্ড মেথড বা ছেকেণ্ড চিটুৱেশ্যনটোত কি দিয়া আছে যে when the new partner takes his share from the old partners in certain proportion। ঠিক আছে? আমাক কুৱেশ্যনটো দিয়া থাকিব যে নতুন পাৰ্টনাৰটোৱে যিখিনি শ্বেয়াৰ পাব সেই শ্বেয়াৰখিনি পুৰণা পাৰ্টনাৰ্ছৰ পৰা কোনটো ৰেচিঅ'ত লৈছে। তো সেইখিনি ইনফৰমেশ্যন থাকিলে আমি কেনেকে কেলকুলেশ্যনটো কৰিম। চ' এইটোৰ কাৰণে আমি বেলেগ এটা এক্সাম্পল চাওঁ। A and B partners sharing profit in the ratio 4:1. C is admitted as a new partner for 3/10. Cৰ শ্বেয়াৰটো হৈ গৈছে 3/10 share in future profit, which he acquired 2/10 from A and 1/10 from B। ঠিক আছে? নিজৰ যিটো 3/10 শ্বেয়াৰ আছে তাৰে 2/10 এৰ পৰা লৈছে আৰু 1/10 বিৰ পৰা লৈছে। এতিয়া আমাক নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'টো উলিয়াব দিছে। তো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম, চ' 2/10 আৰু 1/10টো যে আছে তাৰমানে এইখিনি পৰ্চন পুৰণা পাৰ্টনাৰ্ছ কেইটাই নতুন পাৰ্টনাৰটোৰ কাৰণে চেক্ৰিফাইচ কৰিছে বা নিজৰ ভাগটো দি দিছে। তো এইটোৰ কাৰণে আমি চাব লাগিব new share is equal old share minus sacrifice। ঠিক আছে? তো ইয়াতে A পুৰণা শ্বেয়াৰ কিমান আছিলে, 4/5। এতিয়া 4/5ৰ চিক A কিমানখিনি দিছে, 2/10। তো মাইনাছ 2/10। আৰু
বিৰ ক্ষেত্ৰত কি হ'ব? বিৰ পুৰণা শ্বেয়াৰ আছিলে 1/5, 1/5ৰ পৰা চিক দি দিছে 1/10। তো এতিয়া ডিনমিনেটৰটো আমি মিলাবলৈ এলচিএমটো লৈ ললো। আৰু চিৰ শ্বেয়াৰ কিমান আছিলে? সেইটো আছিলে আমাৰ 3/10। তো চিৰ শ্বেয়াৰটো ছেমেই থাকিলে। এ আৰু বিৰ পুৰণা পাৰ্টনাৰ দুটাৰ কি হ'ল? চিক সিহঁতে যিমানখিনি ভাগ দিলে সেই ভাগটো খালি আমি তাহাঁতৰ পুৰণা শ্বেয়াৰটোৰ পৰা মাইনাছ কৰি দিলো। মাইনাছ কৰি দিয়াৰ লগে লগে আমাৰ নিউ শ্বেয়াৰ ওলাই গ'ল। তো এইটো ক্ষেত্ৰত আমাৰ যিটো নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' আছে, সেইটো হৈ গ'ল আমাৰ 6:1:3। ঠিক আছে, এইটো হৈ গ'ল আমাৰ ছেকেণ্ড চিটুৱেশ্যন। নেক্সট আহিলে আমাৰ থাৰ্ড চিটুৱেশ্যন। থাৰ্ড চিটুৱেশ্যনত কি দিয়া আছে? when the old partners surrender a fraction of their share for the new partner। তাৰমানে ইয়াতে কি মেনশ্যন থাকিব? old partners কেইটাৰ ৰেচিঅ' বা হেৰি নাথাকে, খালি পুৰণা পাৰ্টনাৰ্ছ কেইটাই নতুন পাৰ্টনাৰৰ কাৰণে নিজৰ ভাগৰ কিমান ফ্ৰেকশ্যন বা কিমান এটা ভাগ এৰি দিছে। ঠিক আছে, চে চাপ'জ পুৰণা পাৰ্টনাৰ্ছৰ যিখিনি প্ৰফিট শ্বেয়াৰ কৰাৰ ৰেচিঅ' আছিলে, যিমান প্ৰফিট পাইছিলে, তাৰে 1/5 এৰি দিছে, 1/4 এৰি দিছে, বা তাৰে আধা এৰি দিছে। তো সেই ফ্ৰেকশ্যনটো মেনশ্যন থাকিব। ঠিক আছে। So another example, A and B partners sharing profits and loss equally. Equally মানে হৈ গ'ল আমাৰ 1:1. C is admitted as a new partner. A surrenders 1/3 of his share, whereas B surrendered 1/6 of his share. ঠিক আছে, এতিয়া নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' উলিয়াব দিছে। আগৰ চিটুৱেশ্যনটোত কি আছিলে? ডাইৰেক্টলি দি দিছে কিমান কিমান ভাগ পুৰণা পাৰ্টনাৰ্ছ কেইটাৰ পৰা লৈছে। কিন্তু ইয়াতে কি কৈছে? নিজৰ শ্বেয়াৰৰ কিমানটো পাৰ্ট এৰি দিছে। তো ইয়াৰ কাৰণে কেলকুলেশ্যনটো শ্লাইট অলপ বেলেগ হ'ব। ঠিক আছে, তো এৰ শ্বেয়াৰ হ'ব আমাৰ, ফৰ্মুলাটো আগৰটোৱে আছে, পুৰণাৰ পৰা সিহঁতে কিমানখিনি মাইনাছ কৰিছে। এতিয়া তেওঁৰ পুৰণা যিটো আছিলে 1:1, তাৰমানে 1/2 লেছ কিমান চেক্ৰিফাইচ কৰিছে বা চাৰেণ্ডাৰ কৰিছে? 1/3 অফ হিজ শ্বেয়াৰ। এই শ্বেয়াৰটোৰ 1/3, তাৰমানে শ্বেয়াৰৰ 1/3। ঠিক আছে, ইয়াতেও বিয়ে কিমান চেক্ৰিফাইচ কৰিছে? নিজৰ যিটো শ্বেয়াৰ আছিলে তাৰে 1/6। আৰু চিয়ে কিমান শ্বেয়াৰ পাইছে? ইহঁতে যিখিনি চাৰেণ্ডাৰ কৰিলে, এই যিখিনি চাৰেণ্ডাৰ কৰিছে, এই চাৰেণ্ডাৰখিনি কাৰ কাৰণে কৰিছে? চিৰ কাৰণে কৰিছে। তো চাৰেণ্ডাৰ্ড এমাউণ্টখিনি যদি আমি এড কৰি দিওঁ, তেতিয়াহ'লে আমি চিৰ যিটো শ্বেয়াৰ হ'ব সেইটো আমি পাই যাম। তাৰমানে 1/6 প্লাছ 1/12। 3/12, 1/12, আৰু ইফালে এৰ ক্ষেত্ৰত আমি ডিনমিনেটৰটো ছেম কৰিব লাগিব। ডিনমিনেটৰ ছেম কৰিবলৈ হ'লে চৰি, এক ছেকেণ্ড, এইটো কেলকুলেশ্যন কৰা নহ'ল। যিটো যদি আমি লওঁ, এইটো হ'ব আমাৰ 6 ল'লে 3 - 1, আৰু ইফালে হ'ব আমাৰ 2/6, ইফালে হ'ব আমাৰ 5/12।
এতিয়া ডিনমিনেটৰটো আমি সেম কৰিব লাগিব ডিনমিনেটৰ সেম কৰিবলৈ হলে আমি কিমান দি মাল্টিপ্লাই কৰিম 12 6 2 তো এইটো হৈ গল আমাৰ 4/12 এতিয়া আমাৰ ৰেশিওটো 4/12 5/12 আৰু 3/12 তো আমাৰ যিটো নিউ প্ৰফিট শ্বেয়াৰিং ৰেশিও আছে সেইটো হৈ যাব আমাৰ 4:5:3 ঠিক আছে তো অকল যদি এনেকুৱা ইনফৰমেশন এভেইলেবল থাকে তেতিয়াহলে আমাৰ নিউ প্ৰফিট শ্বেয়াৰিং ৰেশিও ক্যালকুলেট কৰাৰ মেথডটো হৈছে এটো এতিয়া আমাৰ আহিলে লাষ্ট যিটো সিচুৱেশনটো কি দিছে when the new partner acquires his share from one partner only অকল এটা পাৰ্টনাৰৰ পৰা লৈ আছে তো সেই পাৰ্টনাৰজনে যিমানখিনি স্যাক্ৰিফাইস কৰি আছে সেইটোৱে নতুন পাৰ্টনাৰজনৰ শ্বেয়াৰ হৈ যাব তো লাষ্ট আমাৰ সিচুৱেশনটোৰ কাৰণে এক্সাম্পল এটা চাই লও A and B partner sharing profit in the ratio of 2:1 C admit কৰিছে কিমানৰ কাৰণে 1/5 শ্বেয়াৰৰ কাৰণে which he acquires from A only ঠিক আছে অকল A ৰ পৰা লৈছে B এ কোনো ধৰণৰ স্যাক্ৰিফাইস কৰা নাই তো ইয়াতে আমাৰ আহিব A ৰ শ্বেয়াৰ হ'ব পুৰণা যিটো শ্বেয়াৰ আছিলে 2/3 2/3 ৰ পৰা 1/5 মাইনাস হৈছে B ৰ ক্ষেত্ৰত সেম আছে কোনো ধৰণৰ চেঞ্জেস আহা নাই আৰু C ৰ ক্ষেত্ৰত এখিনি যেখিনি স্যাক্ৰিফাইস কৰিছে 1/5 তো C ৰ ক্ষেত্ৰত শ্বেয়াৰটো থাকিব 1/5 এতিয়া 15 5 2 जा 10 3 5 जा 3 1 जा 3 7/15 এতিয়া আমি বাকি কেটাৰো ডিনমিনেটৰ কেটা সেম কৰিব লাগিব তো 1/3 into 5 equal 15/5 আৰু ইফালে আমাৰ 1/5 into 3/3 is equal 3/15 এটো বহুত সিম্পল হয় কাৰণ অকল এজন পাৰ্টনাৰে নিজৰ শ্বেয়াৰ স্যাক্ৰিফাইস কৰি আছে তো আমাৰ যেটো নিউ প্ৰফিট শ্বেয়াৰিং ৰেশিও আছে হেতু আহিব আমাৰ 7:5:3 ঠিক আছে তো আই হোপ নিউ প্ৰফিট শ্বেয়াৰিং ৰেশিও ক্যালকুলেট কৰাৰ যিখিনি মেথডস আছিলে বা যেটো প্ৰসিজাৰ আছিলে হেতু আপোনালোকে বুজি পাইছে খালি বস্তুটো হল আমাক ইনফৰমেশন কোৱেশ্চনটো যেনেকুৱা এভেইলেবল থাকিব সিচুৱেশনটো আমি হেতু হলনি মানে হেতু ধৰণ কৰিব লাগিব আৰু যদি বেলেগ বেলেগ থাকে আমি হে as per requirement আমি আমাৰ চেঞ্জেস খিনি কৰি যাম ঠিক আছে সো এখিনিতে আমাৰ নিউ প্ৰফিট শ্বেয়াৰিং ৰেশিও ক্যালকুলেশন কমপ্লিট আমাৰ যেটো চাৰিটা সিচুৱেশন আছিলে এই চাৰিটা সিচুৱেশন ইজ ডান এতিয়া নিউ প্ৰফিট শ্বেয়াৰিং ৰেশিওৰ পিছত নেক্সট যেটো টপিক আছিলে বা নেক্সট যেটো এডজাষ্টমেন্ট আমি কৰিব লগা হৈছিলে এটা নতুন পাৰ্টনাৰ এডমিশনৰ টাইমত হেতু হৈছে আমাৰ স্যাক্ৰিফাইসিং ৰেশিও তো এতিয়া আমি নিউ প্ৰফিট শ্বেয়াৰিং ৰেশিও ক্যালকুলেট কৰোতে যিমানখিনি পুৰণা পাৰ্টনাৰ্স কেটাই সাৰেন্ডাৰ কৰি আছিলে মানে স্যাক্ৰিফাইস কৰি আছে নতুন পাৰ্টনাৰটোৰ কাৰণে তো সেইখিনিয়ে হৈছে স্যাক্ৰিফাইস তো স্যাক্ৰিফাইসৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছে Sacrificing ratio means the ratio of share of profit surrendered by the old partners on the admission of a new partner. ইতিয়া sacrificing ratio আমি কেনেকে উলিয়াম কোৱেশ্চনটোত আমাৰ old ratio থাকিবই new ratio আমি কেনেকে উলিয়াব লাগে গম পালো ইতিয়া sacrificing ratio পুৰণা partners কেটাৰ পুৰণা ৰেশিওৰ পৰা নিউ ৰেশিওটো মাইনাস কৰি দিলে আমাৰ sacrificing ratio ওলাই যাব ফৰ এক্সাম্পল এৰ যেটো শ্বেয়াৰ আছিলে বোলে পুৰণা ৰেশিওটো ইয়াতে আছিলে ইকুৱেলি পুৰণা শ্বেয়াৰ আৰু ইয়াতে নতুনকে তাৰ শ্বেয়াৰটো ওলাল 4/12 তো প্ৰথমতে ইন্ডিভিজুৱেলি শ্বেয়াৰ কেটা উলিয়াই লও
আৰু বিৰ আছিলে বিয়ে কোনো ধৰণৰ চেক্ৰিফাইচ কৰা নাছিলে আগৰ কুৱেশ্যনটোত, বাট ষ্টিল আমি যদি নতুন প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'টো চাওঁ, নতুন প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'টো হৈছে আমাৰ 5/12। তো এইটো হৈ গ'ল আমাৰ 12। তো তাহাঁতৰ যিটো চেক্ৰিফাইচিং ৰেচিঅ' ওলাইছে সেইটো হৈ গ'ল আমাৰ 2:1। তো ইয়াতে বস্তুটো চিম্পল হয়, নতুন প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'টো আমি উলিয়াই ল'লোৱে, সেইটো এবাৰ পাই যোৱাৰ পিছত পুৰণাটোৰ পৰা মাইনাছ কৰি দিলোঁ, ইণ্ডিভিজুৱেল শ্বেয়াৰটো উলিয়াই ল'লোঁ, শ্বেয়াৰটো উলিয়াই লোৱাৰ পিছত আমাৰ ৰেচিঅ'টো ওলাই যাব। ঠিক আছে, এইটোও বেছি কমপ্লিকেটেড নহয়, ইনফেক্ট বহুত ইজিয়ে হয়। এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো আহিলে আমাৰ কেলকুলেশ্যন অফ গুডউইল। ঠিক আছে, গুডউইলটো এতিয়াই বুলি নহয়, পাৰ্টনাৰশ্বিপৰ যিয়ে নহওক, যদি এডমিশ্যন হৈছে নতুন পাৰ্টনাৰ এটাৰ, বা কিবা কাৰণে যদি ৰিটায়াৰমেণ্ট হৈছে, বা কোনোবা এজন পাৰ্টনাৰ ফিউচাৰত আগত গৈ পেলাই মৰিলে বা ঢুকালে, বা এনি ধৰণৰ কিবা চেঞ্জেছ আনিবলগীয়া হৈছে, যিয়ে চিটুৱেশ্যন নহওক, গুডউইলটো এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়, আৰু গুডউইলটো আমি কেলকুলেট কৰিব লাগিবই। কিন্তু প্ৰভাইডেড এবাৰ বুজি পালেই হৈ গ'ল, কাৰণ এডমিশ্যন হওক, ৰিটায়াৰমেণ্ট হওক, ডেথ হওক, বেলেগ কিবা চেঞ্জেছ আহক, গুডউইলৰ ফৰ্মুলা এইকেইটাই আছে, আৰু সেইকেইটাৰ ওপৰতে বেছ কৰি পেলাই আমি আমাৰ গুডউইলৰ ভেলিউটো উলিয়াব লাগিব। চ' লেটছ চি কি কি আছে। গুডউইল ইজ এন ইনটেঞ্জিবল এছেট, সেইটো আমি জানো। এতিয়া তাক কেলকুলেট কৰি উলিয়াবলৈ আমাৰ তাত মেইনলি 3টা মেথড আছে। মেথড কেইটাৰ নাম হৈছে এভাৰেজ প্ৰফিট মেথড, সুপাৰ প্ৰফিট মেথড, আৰু কেপিটেলাইজেশ্যন মেথড। এতিয়া এই দুটাৰ মাজত দুটাৰ অলপ চাব ডিভিজনছো আছে। যেনেকে এভাৰেজ প্ৰফিট মেথডৰ আছে চিম্পল এভাৰেজ মেথড আৰু ৱেইটেড এভাৰেজ মেথড। সুপাৰ প্ৰফিটৰ নো চাব ডিভিজন, আৰু কেপিটেলাইজেশ্যন মেথডত দুটা আছে, কেপিটেলাইজেশ্যন অফ এভাৰেজ প্ৰফিট আৰু কেপিটেলাইজেশ্যন অফ সুপাৰ প্ৰফিট। এতিয়া বেলেগ বেলেগ চিটুৱেশ্যনত যিখিনি ইনফৰ্মেশ্যন এভেইলেবল আছে, সেইটো মতে কোনটো আমাৰ ফৰ্মুলা এপ্লাই হ'ব আমি সেইটো চাম। তাৰ আগতে আমাৰ কেলকুলেট কৰাৰ যিকেইটা বেচিক ফৰ্মুলা আছে, বেচিক ফৰ্মুলা কেইটা মই কৈ লওঁ, আৰু এই ফৰ্মুলা কেইটা কাইণ্ডলি আপোনালোকে ভালকে নোট ডাউন কৰি ৰাখি পুৰা মেমৰাইজ কৰি ল'ব। চ' ফাৰ্ষ্ট আহিলে আমাৰ কেলকুলেশ্যন এজ পাৰ এভাৰেজ প্ৰফিট মেথড। এভাৰেজ প্ৰফিট মেথডত আমাৰ গুডউইল ওলোৱাৰ যিটো ফৰ্মুলা আছে, ফাৰ্ষ্ট অফ অল অকল এভাৰেজ প্ৰফিট, ৱেইটেড এভাৰেজ নহয়। ত' গুডউইল ওলোৱাৰ যিটো ফৰ্মুলা, সেইটো হৈছে average profit into number of years of purchase। ঠিক আছে, এতিয়া number of years of purchase টো কি হয়, মানে গুডউইলটো উলিয়াবলে এটা certain years বা এটা পিৰিয়ডৰ বেছ এটা লৈ লয়। সেই বেছটো আমাৰ কুৱেশ্যনত সদায় এভেইলেবল থাকিব, সেইটোৰ কাৰণে আমি চিন্তা কৰিব নালাগে। ঠিক আছে, এতিয়া আমাক তাৰমানে দৰকাৰ কি হ'ল, এভাৰেজ প্ৰফিট। এতিয়া এভাৰেজ প্ৰফিট ওলোৱাৰ ফৰ্মুলাটো কি হয়, total profit of agreed number of years। কুৱেশ্যনটোত যিমানখিনি দিয়া আছে, সে যদি 3 বছৰৰ কাৰণে উলিয়াব দিছে, 5 বছৰৰ উলিয়াব দিছে, 6 বছৰৰ উলিয়াব দিছে, যিটো পিৰিয়ড দিব, প্ৰত্যেকটা বছৰৰ সেই পিৰিয়ডটোৰ প্ৰত্যেকটা বছৰৰ প্ৰফিটছ আমাক দিয়া থাকিব। তো সেই প্ৰফিটখিনিক টোটেল কৰি লৈ যিমানটা বছৰৰ আছে, সেই নাম্বাৰ অফ ইয়াৰ্ছেৰে যদি আমি ডিভাইড কৰি দিওঁ, আমাৰ এভাৰেজ প্ৰফিট ওলাই যাব, যিটো নৰ্মেল এভাৰেজৰ যিটো ফৰ্মুলা। কমপ্লিকেটেড একো নাই। তো এভাৰেজ প্ৰফিট এবাৰ পাই যোৱাৰ লগে লগে আমি তাৰ লগত নাম্বাৰ অফ ইয়াৰ্ছ অফ পাৰচেজ মাল্টিপ্লাই কৰি দিলে আমাৰ গুডউইল ওলাই যাব। এতিয়া ৱেইটেড এভাৰেজৰ ক্ষেত্ৰত কি হ'ল, ৱেইটেড এভাৰেজ প্ৰফিট ইনটু নাম্বাৰ অফ ইয়াৰ্ছ অফ পাৰচেজ, সেইটো হৈছে আমাৰ গুডউইলৰ ফৰ্মুলা। এতিয়া ৱেইটেড এভাৰেজ প্ৰফিটৰ আৰু এটা নাম আছে, সেইটো হৈছে প্ৰডাক্ট অফ প্ৰফিট। ঠিক আছে, তাৰ মানে কুৱেশ্যনটোত থাকিব, এইটো ইমান প্ৰচলিত নহয়, কাৰণ এইটো অকমান প্ৰেক্টিকেল নহয়, চ' সেইটো ইমান নহয়, বাট ষ্টিল আমি জানি থোৱাটো ভাল। তো যিটো আমাৰ প্ৰফিট দিয়া থাকিব ইয়াৰ ৱাইজ, প্ৰত্যেকটো আমাৰ ইয়াৰৰ লগত প্ৰফিটটোৰ লগত এটা ৱেইটেজ দিব।
ঠিক আছে, সে সাপোজ 2018, 19, 20, তো তাৰ লগত weightage দিয়া আছে 1, 2, 3, ঠিক আছে। তো ফাৰ্ষ্টত আমি কি কৰিব লাগিব, ৱেইটটোক আৰু প্ৰফিটটোক মাল্টিপ্লাই কৰি ল'ব লাগিব, ঠিক আছে। মাল্টিপ্লাই কৰাৰ পিছত যিটো এমাউণ্ট ওলাব তাৰ টোটেলটো লৈ পেলাই এভাৰেজটো উলিয়াব লাগিব। চ' টোটেল ৱেইটেড এভাৰেজ প্ৰফিট ইনটু টোটেল অফ ৱেইটছ। ত' ৱেইটেড এভাৰেজ প্ৰফিটটো আমি পাই গ'লো। এইটো পাই যোৱাৰ লগে লগে এবাৰ আমি নাম্বাৰ অফ ইয়াৰ্ছ অফ পাৰ্চেজৰ লগত মাল্টিপ্লাই কৰি দিলে আমাৰ গুডউইলৰ ভেলু আমি পাই যাম, ঠিক আছে। তো এই ফৰ্মুলা কেইটা এভাৰেজ প্ৰফিট মেথডৰ হয় আৰু ইম্পৰ্টেণ্ট হয়। নেক্সট আহিলে আমাৰ ক্যালকুলেশন এজ পাৰ সুপাৰ প্ৰফিট মেথড। সুপাৰ প্ৰফিট মানে কি, বৰ্তমান মাৰ্কেটত যিটো প্ৰফিট চলি আছে, আমাৰ চিমিলাৰ ইণ্ডাষ্ট্ৰি, মই যিটো ধৰণৰ ইণ্ডাষ্ট্ৰিত মোৰ কাম কৰি আছো, সেই ইণ্ডাষ্ট্ৰিত নৰ্মেল যিটো মাৰ্কেট প্ৰফিট ৰেট, সেইটোৰ মতেৰে যিটো প্ৰফিট হ'ব আৰু মোৰ যিটো প্ৰফিট হৈ আছে ইণ্ডিভিজুৱেলি, তো মোৰ প্ৰফিটটো যদি ডাঙৰ বা বেছি মাৰ্কেটৰ প্ৰফিটটোতকে, তাৰমানে মোৰ মাৰ্কেট ৰেটতকে প্ৰফিটটো বেছি হৈ আছে, এণ্ড ডেট is known as super profit. That excess profit is known as super profit. এতিয়া সেইটো super profit উলিয়াবলৈও এটা মেথড আছে। ফাৰ্ষ্ট আমি চাওঁ গুডউইলৰ। তো এজ পাৰ সুপাৰ প্ৰফিট মেথড, গুডউইল ওলোৱাৰ যিটো ফৰ্মুলা হৈছে সেইটো হৈছে সুপাৰ প্ৰফিট ইনটু নাম্বাৰ অফ ইয়াৰ্ছ অফ পাৰ্চেজ। নাম্বাৰ অফ ইয়াৰ্ছ অফ পাৰ্চেজ আমাক কুৱেশ্যনত এভেইলেবল থাকিব, সেইটো আমি ক'লো অলৰেডি। নেক্সট আহিলে মেইন ৰিকুৱাৰমেণ্ট আমাৰ সুপাৰ প্ৰফিট। সুপাৰ প্ৰফিট কি হয়? সুপাৰ প্ৰফিট উলিয়াবলে আমাক দুটা বস্তু লাগিব। এটা হৈছে একচুৱেল এভাৰেজ প্ৰফিট, যিটো আমাৰ প্ৰফিট হৈছে লাষ্ট কিমান কেইটা বছৰ যদি এভাৰেজ উলিয়াই লওঁ, মাইনাছ নৰ্মেল প্ৰফিট। নৰ্মেল প্ৰফিট মানে মাৰ্কেট ৰেটৰ লগত যদি আমি কেলকুলেট কৰোঁ যিটো প্ৰফিট ওলাব সেইটো। এতিয়া একচুৱেল এভাৰেজ প্ৰফিটটোতো আমি জানো, আমি এইটো যিটো আছিলে টোটেল প্ৰফিট ডিভাইডেড বাই নাম্বাৰ অফ ইয়াৰ্ছ যদি কৰি দিওঁ আমি এভাৰেজ প্ৰফিটটো পাই যাম। এতিয়া নেক্সট আমাৰ ৰিকুৱাৰমেণ্ট হ'ল নৰ্মেল প্ৰফিট। নৰ্মেল প্ৰফিটটো আমি কেনেকে পাম? এতিয়া নৰ্মেল প্ৰফিট উলিয়াবলে আমাৰ তাত ইনফৰমেশ্যন লাগিব, ক্যাপিটেল এমপ্লয়েড ইনটু নৰ্মেল ৰেট অফ প্ৰফিট বা নৰ্মেল ৰেট অফ ৰিটাৰ্ণ, ঠিক আছে। আৰু এই দুটা ইনফৰমেশ্যন কুৱেশ্যনত আমাক এভেইলেবল থাকিব, ঠিক আছে। তো ক্যাপিটেল এমপ্লয়েডৰ লগত নৰ্মেল ৰেট অফ ৰিটাৰ্ণ মাল্টিপ্লাই কৰি দিলে নৰ্মেল প্ৰফিট পাই গ'লো, সেইটো এভাৰেজৰ পৰা মাইনাছ কৰিলে সুপাৰ প্ৰফিট পাই গ'লো, আৰু সুপাৰ প্ৰফিটৰ লগত নাম্বাৰ অফ ইয়াৰ্ছ অফ পাৰ্চেজ মাল্টিপ্লাই কৰি দিলে আমি আমাৰ গুডউইল পাই গ'লো। চিম্পল, এইটো বেছি কমপ্লিকেটেড নহয় আৰু ইয়াৰ সাব ডিভিজনো নাই। এতিয়া নেক্সট আহিলে ক্যাপিটেলাইজেশ্যন মেথড। ক্যাপিটেলাইজেশ্যন দুটা মেথডৰ আছিলে, ক্যাপিটেলাইজেশ্যন অফ এভাৰেজ প্ৰফিট আৰু ক্যাপিটেলাইজেশ্যন অফ সুপাৰ প্ৰফিট। এতিয়া এভাৰেজ প্ৰফিটৰ ক্ষেত্ৰত গুডউইলৰ ফৰ্মুলা কি, গুডউইল ওলোৱাৰ total value of business or capitalized value of business বা capitalized value of average profit, তাৰ পৰা আমি কি লেছ কৰি দিম, net tangible assets বা capital employed, ঠিক আছে। এতিয়া আমাক দুটা বস্তু লাগিলে, total value of the business আৰু net tangible asset। এতিয়া total value of the business কেনেকে উলিয়াম, আমাৰ যিটো এভাৰেজ প্ৰফিট আছে, এভাৰেজ প্ৰফিটটোক আমি 100 দি ডিভাইড কৰি নৰ্মেল ৰেট অফ ৰিটাৰ্ণটো যদি ডিভাইড কৰি দিওঁ, তেতিয়াহ'লে আমাৰ টোটেল ভেলিউ অফ দ্য বিজনেছ বা ক্যাপিটেলাইজড ভেলিউ অফ এভাৰেজ প্ৰফিট আমি পাই যাম। আৰু নেট টেঞ্জিবল এছেটছ, টেঞ্জিবল এছেটছ মানে আছিলে যিবিলাক এছেটছৰ ফিজিকেল এক্সিষ্টেঞ্চ আছে। তো নেট টেঞ্জিবল এছেটছৰ কাৰণে আমি কি কৰিম, ভেলিউ অফ টেঞ্জিবল এছেটছ মাইনাছ ভেলিউ অফ লাইবিলিটিজ। তো নেট টেঞ্জিবল এছেটৰ আমি ভেলিউ পালো, টোটেল ভেলিউ অফ দ্য বিজনেছ পালো, দুইটা লেছ কৰি দিলে আমাৰ গুডউইলৰ ভেলিউ ওলাই যাব। নেক্সট আমাৰ আহিলে ক্যালকুলেশন অফ ক্যাপিটেলাইজেশ্যন অফ সুপাৰ প্ৰফিট মেথড। সুপাৰ প্ৰফিট মেথডটো এভাৰেজ প্ৰফিটতকে অকমান ছুটি বা অকমান সৰু। এতিয়া গুডউইল ওলোৱাৰ যিটো ফৰ্মুলা সেইটো হৈছে ক্যাপিটেলাইজ ভেলিউ অফ সুপাৰ প্ৰফিট, আৰু সুপাৰ প্ৰফিটৰ ক্যাপিটেলাইজ ভেলিউ আমি কেনেকে উলিয়াম, সুপাৰ প্ৰফিটক 100 দি মাল্টিপ্লাই কৰি নৰ্মেল ৰেট অফ ৰিটাৰ্ণ দি যদি আমি ডিভাইড কৰি দিওঁ, ঠিক আছে। তো গুডউইল ওলোৱাৰ এই মানে এনেই নৰ্মেলি তিনটা, বাট ভাগ ভাগকে চালে টোটেল 5টা মেথড আছে, ঠিক আছে, যাৰ ৱেটেড এভাৰেজ মেথডটো ইমান প্ৰচলিত নহয়, ঠিক আছে।
তো এইকেইটাই ফৰ্মুলা কেইটা আপোনালোকে কাইণ্ডলি পুৰা ভালকে মনত ৰাখি যাব আৰু মানে মেমৰাইজ কৰি থব যাতে কেতিয়াবা যদি কুৱেশ্যনত এনেকুৱা আহে যে ইনফৰমেশ্যন খিনি দিয়া আছে কোনটো ভেলিউ গুডউইল হ'ব আপোনালোকে কেলকুলেট কৰি যাতে উলিয়াব পাৰে এতিয়া আমি যিমান কেইটা ফৰ্মুলা শিকিলো তাৰে এটা চামত আমি কনচেপ্টটো ভালকে বুজিব ট্ৰাই কৰো ঠিক আছে এতিয়া কুৱেশ্যনটো অলপ দীঘল আছে ভালকে চাওক From the following information, calculate the value of goodwill of measures Das and Borua. দুজন পাৰ্টনাৰ আছে দাস আৰু বৰুৱা সিহঁতৰ ফৰ্মখনৰ আমি এতিয়া গুডউইল কেলকুলেট কৰিম কেনেকে কৰিম at 3 years purchase কৈছিলো ন কুৱেশ্যনটোত মেনশ্যন থাকে at 3 years purchase of average profit at 3 years purchase of super profit next on the basis of capitalization of super profit আৰু number 4 on the basis of capitalization of average profit ঠিক আছে তো এই চাৰিটা মেথডেদি আমাক উলিয়াব দিছে আৰু সেইটো উলিয়াবলৈ আমাৰ তাত ইনফৰমেশ্যন কি এভেইলেবল আছে এভাৰেজ কেপিটেল এমপ্লয়ড ইন দ্য বিজনেছ তো এভাৰেজ কেপিটেল এমপ্লয়ড আমাক কিহত দৰকাৰ হ'ব কেপিটেল এমপ্লয়ড আমাক নৰ্মেল প্ৰফিট উলিওৱাত দৰকাৰ হ'ব ঠিক আছে নেক্সট নেট প্ৰফিট ফৰ দ্য ইয়াৰ 2018 80,000 19 লছ হৈছে 50,000 আৰু 2020 কিমান আছে 2,40,000 তো প্ৰফিট কেটা দি দিছে প্ৰফিট কেটা দি পেলাই আমি আমাৰ এভাৰেজ প্ৰফিটটো উলিয়াই ল'ব পাৰিম ৰেট অফ নৰ্মেল ইন্টাৰেষ্ট বা ৰেট অফ নৰ্মেল ৰিটাৰ্ণ এইটো দিয়া আছে আমাক 18% remuneration of each partner rupees 1,000 per month remuneration to hoise expense tar mane badhi ase etu already short nasile to hetu ami eta extra calculation koribo lagibo next ahile amar assets excluding goodwill to amar ki asile intangible asset to goodwill nathakake jodi assets or value dise tar mane ekhini hoy gol amar tangible asset aru liabilities or value dia ase to ekhini amar ki calculation korote dorkar hobo etu amar net tangible assets calculate কৰোতে দৰকাৰ হ'ব তো ফাৰ্স্ট আমি এটা এটাকে চাই লওঁ আমাৰ যিখিনি ইনফৰমেশ্যন এভেইলেবল আছে ইনফৰমেশ্যন মতে আমি আমাৰ গুডউইলটো উলিয়াব ট্ৰাই কৰোঁ তো ফাৰ্স্ট সিচুৱেশ্যনটো আমি উলিয়াম এট 3 years purchase of average profit average profitৰ কাৰণে আমাৰ ফৰ্মুলা আছিলে goodwill is equal to average profit into number of years of purchase average profit into এতিয়া এভাৰেজ প্ৰফিট উলিয়াবলৈ আমাক ইনফৰমেশ্যন কি লাগিব প্ৰফিট কিমান আছিলে 80,000 লছ 50,000 আৰু 2,40,000 50,000 টো মাইনাস হৈছে কাৰণ এইটো আমাৰ লছ আছিলে divided by number of years so number of এইটো আমাৰ কিমান ওলাই গ'ল 30 90,000 তো এভাৰেজ প্ৰফিট আমাৰ 90,000 উলাব লাগিছিল বাট আমাক ইয়াতে এটা কুৱেশ্যন দিছে remuneration of each partners 1,000 per month আমি এক্সপেন্স এটা দেখাব লাগিব তো 90,000 ৰ পৰা আমি কিমান মাইনাস কৰিম 1,000 per month into 2 কাৰণ পাৰ্টনাৰ্স দুজন আছিলে দাস আৰু বৰুৱা তো এইটো হৈ গ'ল আমাৰ remuneration আমি লেছ কৰিম কিমান লেছ কৰিম 24,000 তো আমাৰ যিটো একচুৱেল এভাৰেজ প্ৰফিট ওলাল
66,000 ওলাই গ'ল এতিয়া গুডউইলৰ কাৰণে আমাৰ যেটো ৰিকুৱাৰমেন্ট আছিলে তো একচুৱেল এভাৰেজ প্ৰফিটক আমি নম্বৰ অফ ইয়াৰ্স যদি পাৰচেজ কৰি দিলে আমাৰ গুডউইল ওলাই যাব তো গুডউইল ইজ ইকুৱেল rupees 66,000 into 3 number of years of purchase আমাক 3 ল'ব দিছিলে তো value of goodwill হৈ গ'ল আমাৰ 1,98,000 এইটো সিম্পল হয় কোনো প্ৰবলেম নাই এতিয়া নেক্সট আমাক কি দিছিলে at 3 years purchase of super profit আৰু super average profit আমি উলিয়াই ললো super profit উলিয়াবলে আমাক কি ইনফৰমেশন লাগিছিলে normal profit লাগিছিলে এক্সট্ৰাকে তো normal profitৰ কাৰণে আমাৰ কি আছে capital employed আমাৰ লগত আছে rate of normal return আমাৰ লগত আছে তো আমি normal profit টো উলিয়াব পাৰিম normal rate capitalized value আছিলে আমাৰ তো normal profit আমাৰ ওলাই গ'ল 54,000 আৰু average profit আমাৰ কিমান ওলাইছিলে এই মাত্ৰ 66,000 তো আমাৰ super profit কিমান ওলাব average profit minus normal profit is equal rupees 66,000 into 50 sorry 66,000 minus 54,000 is equal rupees 12,000 এতিয়া super profit আমাৰ ওলাই গ'ল goodwillৰ কি ফৰ্মুলা আছিলে আমাৰ super profit into number of years of purchase তো super profit আমাৰ হৈ গ'ল rupees 12,000 আৰু number of years of purchase আমাৰ আছিলে 3 years আমাক questionটোত mention আছিলে তো আমাৰ goodwillৰ value হৈ গ'ল 36,000 তো একেখিনি ইনফৰমেশন এদি আমি যদি চাওঁ তেতিয়া হলে আমাৰ বেলেগ বেলেগ মেথড এদি goodwillৰ value বেলেগ বেলেগ ওলাব ঠিক আছে এভাৰেজ প্ৰফিট মতে আমাৰ 1,98,000 ওলাই আছিলে সুপাৰ প্ৰফিট মতে আমাৰ 36,000 ওলাই আছে তো দুটা মেথড আমাৰ হৈ গ'ল third method on the basis of capitalization of super profit ঠিক আছে super profitৰ capitalization method টোৰে কৰিব দিছে তাৰ কাৰণে আমাৰ goodwillৰ ফৰ্মুলা কি আছিলে capitalized value of super profit capitalized value টো উলিয়াই লোৱাৰ লগে লগে আমি আমাৰ goodwillৰ value পাই যাম তো capitalized value of super profit আমাৰ কিমান হয় super profit আমি পাইছিলো super profitৰ value পাইছিলো 12,000 আৰু ফৰ্মুলা আছিলে into 100 by rate তো এটো হলে আমাৰ হ'ব 6 এদি যদি আমি ডিভাইড কৰি এটো ওলাব 3 এটো ওলাব আমাৰ 2000 3 কৰিলে
66,667 ঠিক আছে কাৰণ পইণ্টত ওলাব পইণ্টত অবভিয়াছলি আমি ৰাউণ্ড অফ কৰিব পাৰিম এতিয়া ক্যাপিটালাইজ ভ্যালু অফ সুপাৰ প্ৰফিট ওলাল আমাৰ তো এইটো ওলাই যোৱাৰ লগে লগে আমাৰ গুডউইলো ওলাই যাব তো therefore goodwill is equal rupees 66,667 তো সুপাৰ প্ৰফিটৰ ক্যাপিটালাইজ মেথডটো হলে আমাৰ বহুতখিনি সিম্পল হৈ যায় এতিয়া লাষ্ট আমাৰ যেটো মেথড থাকি গল সেইটো হৈছে আমাৰ on the basis of capitalization of average profit capitalization of average profitৰ কাৰণে আমাক ফৰ্মুলাটো অলপমান দীঘল আছিলে গুডউইলৰ কাৰণে আমাক কি লাগে টোটাল ভ্যালু অফ বিজনেস বা ক্যাপিটালাইজ ভ্যালু অফ এভাৰেজ প্ৰফিট আৰু তাৰ পৰা আমি নেট টেনজেবল এসেটটো লেস কৰিব লাগিব তো তেতিয়া আমাৰ আনসাৰ ওলাই যাব ফাৰ্ষ্টতে আমাক লাগে capitalized value of average profit capitalized value of average profit আৰু তাৰপিছত আমাক লাগে এইটো আমাক net tangible assetৰ যিটো value তো ফাৰ্ষ্টতে আমি ক্যালকুলেট কৰি লওঁ average profit আমাৰ ওলাইছিলে 66,000 তো যদি এখিনি আমি মাল্টিপ্লাই কৰো মানে ক্যালকুলেশন খিনি যদি কৰো আমাৰ এটো অলমোস্ট ওলাই 3,66,667 নেক্সট আমাক কিহৰ ভ্যালু লাগিছিলে নেট টেনজিবল এসেটস তো নেট টেনজিবল এসেটসৰ কাৰণে আমাৰ কোৱেশ্চনটোত আমাক এসেটস দি আসলে এক্সক্লুডিং গুডউইল তাৰ মানে ইনটেনজিবল এসেট গুছাই পেলাই আমাৰ যেটো ৰিকোয়াৰ্ড এমাউন্ট আসলে এটো এসেটৰ ভ্যালু আসলে 3,30,000 আৰু লায়াবিলিটিজৰ আসলে 22,000 তো 3,30,000 minus 22,000 এটো আমাৰ ওলাই গল 3,08,000 ঠিক আছে তো আমি ক্যাপিটালাইজ ভ্যালু অফ এভারেজ প্রফিট পালো নেট টেনজিবল এসেট পালো দেন উই ক্যান ক্যালকুলেট আওয়ার গুডউইল গুডউইল হৈছে ক্যাপিটালাইজ ভ্যালু অফ এভারেজ প্রফিট মাইনাস নেট টেনজিবল এসেট তো আমি ভ্যালু কিমান পাইছিলো 58,667 তো এইখিনতে আমাৰ চাৰিটা মেথড যিকেটা আছিলে মেইনলি গুডউইল ক্যালকুলেট কৰাৰ গুটেকেটা আমাৰ ইয়াতে কমপ্লিট হল এতিয়া এই মেথড কেটা আৰু যিটো সাম দিলু তাৰ লগত আপোনালোকে এবাৰ ক্যালকুলেট কৰি পেলাই বা নিজৰ পিনৰ পৰা প্ৰেক্টিস কৰি চাব সিমিলাৰ সামস আমি অবভিয়াসলি এমসিকিউত আপোনালোকক দি দিম তো এমসিকিউটো আপোনালোকে ভালকে ক্যালকুলেট কৰি পেলাই চাব পাৰিব ঠিক আছে তো প্ৰেক্টিস কৰি থাকক এনেকুৱা টাইপৰ সামস আহাৰ প্ৰবাবিলিটি আছে ঠিক আছে সো আজিৰ ক্লাসটো আমি এইখিনতে শেষ কৰো কাৰণ টাইমটো আমাৰ নিমিলিব আৰু প্লাস লগতে আমাৰ ইয়াতকে বেছি একেলগে কৰিলে আপোনালোক অলপ কনফিউজড হ'ব পাৰে সো আজি আমাৰ মেইন টপিক আছিলে নিউ প্ৰফিট শ্বেয়াৰিং ৰেশিও স্যাক্ৰিফাইসিং ৰেশিও আৰু ক্যালকুলেশন অফ গুডউইল তো এইখিনতে ভালকে প্ৰেক্টিস কৰিব আৰু আজিৰ ক্লাসটো আমি ইয়াতে শেষ কৰিছো থ্যাংক ইউ সো মাচ